আছামিজ ব্লগাৰ পিকেটিভ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে 23 ডিচেম্বৰ। আজিৰ সন্ধিয়াৰ কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ হৈছে খেৰণীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ। তো খেৰণীত এতিয়া আকৌ আজি উত্তপ্ত পৰিস্থিতি হৈ পৰিছে। প্ৰতিবাদকাৰীয়ে সেইখিনিত কেনেকুৱা ধৰণৰ এটা পৰিস্থিতি হৈছে আপোনালোকে হয়তো নিশ্চয় চাইছে। তো এতিয়া আজি কি কৰিব লগা হৈছে, খেৰণীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা কৰিব লগা হৈ গৈছেগৈ। আকৌ কন্দুৱা গেছ সেইখিনি প্ৰয়োগ কৰিছে। আৰু কাৰণ কেলে সেইখিনি কোনোমতে তেওঁলোকক সেইখিনি চম্ভালিব পৰা নাই আৰু এইখিনি ক্ষেত্ৰক লৈ এতিয়া লাঠিচালনা আৰু কন্দুৱা গেছ প্ৰয়োগ কৰিছে। নেক্সটটো খবৰ হৈছে সেই একেই খবৰ, উত্তপ্ত হৈ পৰিছে কাৰ্বি ভূমিত। আৰু আজি ডিজিপি হৰমিত সিং প্ৰতিবাদকাৰী আঁতৰি যাবলৈ তেনেদৰে নিৰ্দেশ দিছে। ডিজিপি মহোদয় যিহেতু তালৈ গৈছে, তো হৰমিত সিঙে তেনেদৰে প্ৰতিবাদকাৰীক সেইখিনি তাৰ পৰা আঁতৰি যাবলৈ নিৰ্দেশ দিছে। আৰু কাৰণ কেলে এনেকুৱা এটা পৰ্যায় পাইছেগৈ, বৰ বেলেগ এটা ধৰণৰ ৰূপ লৈছে, পৰিস্থিতি বহুত বেয়া দিশে গৈ আছে। নেক্সটটো খবৰ হৈছে অসমত 40% বাংলাদেশী আছে, আৰু যদি 10% হৈ যায় তেনেহ'লে আৰু আমি বাংলাদেশত গুচি যোৱাৰ নিচিনাই হ'ব। চ' সেয়ে মই এতিয়া এইকেইদিন কিয় চিঞৰি আছোঁ, যোৱা 5 বছৰতে মই চিঞৰি আছোঁ এইখিনি ক্ষেত্ৰত জনাইছে। হয়, অসমত 40% বাংলাদেশী আছে, আৰু যদি 10% কেনেবাকৈ বাঢ়ি যায় আৰু সেয়ে আমাৰ বিপদ হ'ব। সেয়ে মই এই 5 বছৰ চিঞৰি আছোঁ, কৈ আছোঁ। তো এইখিনি এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তো শেহতীয়াকৈ যিটো বাংলাদেশত ঘটনা হ'ল বা যেনেকুৱা ধৰণৰ যিটো পৰিস্থিতি হ'ল, তো সেইখিনি ক্ষেত্ৰত যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰশ্ন কৰা গৈছে বা কেনেকুৱা ধৰণৰ কি, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে যে তেনেকুৱা হ'ব নালাগিছিল বা সেইটো কৰা উচিত নহয় বা কৰিব নালাগিছিল। তো এইখিনি ক্ষেত্ৰত এতিয়া এইটো প্ৰশ্ন উত্থাপন হৈ গৈছে যে অসমৰ ক্ষেত্ৰত এতিয়া অসমত প্ৰায় 40% বাংলাদেশী আছে, আৰু 10% হ'লেই আমিতো আমাৰ বিপদে হ'ব। সেয়ে মই এই 5 বছৰ চিঞৰি আছোঁ। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে সেইখিনি জনাইছে। নেক্সট খবৰ হৈছে অসমৰ ৰাইজে উপলব্ধি কৰিছে যে জুবিন গাৰ্গে ন্যায় নাপায়। তো অসমৰ ৰাইজে উপলব্ধি কৰিছে বুলি কৈছে, জুবিন গাৰ্গে তেনেদৰে ন্যায় নাপায়। তো লুৰিণজ্যোতি গগৈয়ে তেনেদৰে কৈছে। তো কেনেকুৱা ধৰণৰ কি আৰু মুঠৰ ওপৰত এতিয়া সময়ত সেইখিনি গম পোৱা যাব। মুঠৰ ওপৰত দুখীয়া শাস্তি পাব লাগে, জুবিন দাই ন্যায় পাব লাগে। নেক্সটটো খবৰ হৈছে মংগলদৈ প্ৰেছ ক্লাবত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। তো সাংবাদিকসকলে তেনেদৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত তেনেদৰে আজি সেইখিনি অংশগ্ৰহণ কৰিছে। যিহেতু সাংবাদিকক উদ্দেশ্যি বা এইখিনি ক্ষেত্ৰত যিটো ঘটনা হৈ গ'ল, আঙুলতা ডেকাই যেনেদৰে সেইখিনি মন্তব্য ৰাখিছিলে, তো এইখিনি ক্ষেত্ৰক লৈ আজি মংগলদৈ প্ৰেছ ক্লাবত অনশন ধৰ্মঘট কাৰ্যসূচী সেইখিনি কৰে সাংবাদিকসকলে। নেক্সট খবৰ হৈছে মাটি বেদখল কৰি নিৰ্মাণ কৰা ওখ যিবোৰ অট্টালিকা আছিলে তাত আজি চলিল বুলডোজাৰ তেনেদৰে চলিল, সেইখিনি উচ্ছেদ কৰি দিয়া হ'ল। তো মাটি বেদখল কৰি যিহেতু ঘৰ বনাইছিলে, তাত ওখ বিল্ডিং বনাইছিলে, সেইখিনি অট্টালিকাত চলিল বুলডোজাৰ কোকৰাঝাৰ। আৰু ৰেলৱে সেইখিনি বিভাগে সেইখিনি বুলডোজাৰ চলাইছে। যিহেতু চৰকাৰী মাটিত দখল কৰি থাকিলে এইখিনি ওখ বিল্ডিং বনালে নহ'ব, সেইখিনি ক্ষেত্ৰত এতিয়া আজি সেইখিনি বুলডোজাৰ চলিল কোকৰাঝাৰত সেইখিনি তেনেদৰে তেওঁলোকে আজি বুলডোজাৰ চলালে। নেক্সট খবৰ হৈছে আমগুৰি বৈদ্যুতিক উপ সমমণ্ডল কাৰ্যালয়ত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ 6 ঘণ্টীয়া অন্বেষণ। তো তেওঁলোকৰ যিসমূহ তেওঁলোকে দাবী জনাইছে সেইখিনি তেওঁলোকৰ কাৰ্যকৰী কৰিবৰ বাবে সেইখিনি তেওঁলোকে 6 ঘণ্টীয়া অন্বেষণ কৰিছে তেওঁলোকে। তো হয়, আমগুৰি বৈদ্যুতিক উপ সমমণ্ডল কাৰ্যালয়ত আছাম ষ্টেট পাৱাৰ ৱৰ্কাৰ্ছ ইউনিয়নৰ 6 ঘণ্টীয়া অন্বেষণ আজি কাৰ্যসূচী তেনেদৰে লৈছে। যদি তেওঁলোকৰ সেইখিনি যিসমূহ দাবী আছে বা তেওঁলোকে যিটো বিচাৰি আছে, যদি তেওঁলোকৰ সেইখিনি সমস্যা সমাধান কৰি নিদিয়ে তেনেহ'লে আগন্তুক সময়তো তেওঁলোকে সেইখিনি অন্বেষণ কৰাৰ কথা সেইখিনি তেওঁলোকে উল্লেখ কৰিছে। নেক্সট খবৰ হৈছে চাবুৱাত বিজেপি আৰু অগপ দুয়োগৰাকী প্ৰাৰ্থী শক্তিশালী। তো হয়, চাবুৱা সমষ্টিত তেনেদৰে সেইখিনি বিজেপি আৰু অগপ দুয়োগৰাকী প্ৰাৰ্থী শক্তিশালী। যিহেতু এইখিনি ক্ষেত্ৰত জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সেইখিনি উদ্দেশ্যি প্ৰশ্ন কৰা গৈছিলে। তো সেইবাবে এতিয়াই ক'ব নোৱাৰি, সময়ত সকলোখিনি তেনেদৰে নিৰ্ধাৰণ কৰিব লাগিব, আৰু এইখিনি ক্ষেত্ৰত সময়তহে গম পোৱা যাব, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তো কথাটো কৈছে যে চাবুৱাত বিজেপি আৰু অগপ দুয়োগৰাকী প্ৰাৰ্থীয়ে শক্তিশালী। নেক্সট খবৰ হৈছে চাবুৱাত আৰু মাকুমত
চাবুৱা আৰু মাকুমত উদ্যমিতা আঁচনিৰ চেক বিতৰণ। তো এতিয়া যিহেতু সমষ্টিয়ে চেক বিতৰণ হৈ আছে, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি যি 10,000কৈ টকাৰ চেক, তো আজি সেইখিনি চেক বিতৰণ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। চাবুৱাত আৰু মাকুমত উদ্যমিতা চেক বিতৰণ কৰি আছে, আৰু পিছৰ পৰ্যায়ত যি সমষ্টি যেনেদৰে আছে তো তেনেদৰে সেইখিনি বিতৰণ কৰি গৈ থাকিব। তো কাইলৈৰ ক্ষেত্ৰত যদি চাই, কাইলৈ উদ্যমিতা আঁচনি, মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ কৰিব নাহৰকটীয়াত। তো নাহৰকটীয়াত কৰা হ'ব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি চেক বিতৰণ। তো এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে যে অহা কাইলৈ চেক বিতৰণ কৰা হ'ব নাহৰকটীয়াত। তো নাহৰকটীয়াত চেক বিতৰণ কৰা হ'ব। নেক্সট খবৰ হৈছে মাজুলীত কংগ্ৰেছৰ প্ৰতিবাদ। তো মাজুলীত কংগ্ৰেছে প্ৰতিবাদ কৰিছে। তো কংগ্ৰেছৰ সেইখিনি প্ৰতিবাদটো চলি আছে, আপোনালোকে দেখিছে। তো মাজুলীত কংগ্ৰেছৰ আজি সেইখিনি প্ৰতিবাদ। নেক্সট খবৰ হৈছে মিত্ৰতা নহ'লেও নাই, সাজু হৈছে ৰাইজৰ দল। তো মিত্ৰতা হয় নহয় সেইটো পিছৰ কথা, যিহেতু এতিয়া ৰাইজৰ দলে সেইখিনি সকলোখিনি আগন্তুক যিহেতু 26ৰ নিৰ্বাচন আহি আছে, 26ৰ নিৰ্বাচনৰ বাবে সকলোখিনি সম্পূৰ্ণ প্ৰস্তুতি চলাই আছে। মিত্ৰতা হোৱা নোহোৱা প্ৰশ্ন ইয়াতে আহি নপৰে, আৰু কাৰণ কেলৈ অকলে হ'লেও সেইখিনি তেনেদৰে যুঁজ কৰিব লাগিব। আৰু এইখিনি ক্ষেত্ৰত জনাইছে যে মিত্ৰতা নহ'লেও নাই, সাজু হৈছে ৰাইজৰ দল। এইখিনি এনেদৰে মন্তব্য ৰাখিছে অখিল গগৈ ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই কৈছে যে মিত্ৰতা নহ'লেও নাই, সাজু হৈছে ৰাইজৰ দল। নেক্সট খবৰ হৈছে অসম জাতীয় পৰিষদৰ মঞ্চ সকলোৰে বাবে খোলা আছে। তো এইখিনি কথা জনাইছে যে অসম জাতীয় পৰিষদৰ মঞ্চ সকলোৰে বাবে খোলা আছে। লুৰিণজ্যোতি গগৈ তেনেদৰে সেইখিনি কৈছে যে জাতীয় মঞ্চ, অসম জাতীয় পৰিষদৰ মঞ্চ সকলোৰে বাবে খোলা আছে। যোন যেনেদৰে অংশগ্ৰহণ কৰিব বিচাৰে বা যেনেদৰে তেওঁলোকে সেইখিনি দলত যোগ দিব বিচাৰে তেনেহ'লে আহিব পাৰিব, তাত কোনো ধৰণৰ ধৰা বন্ধা নাই। বা এইখিনি তেওঁলোকে সেইখিনি জানিবলৈ দিছে যে জাতীয় পৰিষদৰ মঞ্চ সকলোৰে বাবে খোলা আছে। নেক্সট খবৰ হৈছে কাজিৰঙা পৰ্যটনত নতুন সংযোজন। তো কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজন কৰিছে ঘোঁৰা গাড়ী, গৰু গাড়ী আৰু ম'হৰ গাড়ী। তো এইখিনি অৰ্কিড পাৰ্কত যিহেতু এইখিনি সংযোজন কৰা হৈছে, বিদেশী পৰ্যটক এইখিনি যেতিয়া নেকি পৰ্যটকসমূহ আহিব, তো তেতিয়া তেওঁলোকে সেইখিনি ঘোঁৰা গাড়ী, গৰু গাড়ী আৰু ম'হৰ গাড়ীত তেওঁলোকে সেইখিনি পৰ্যবেক্ষণ কৰিব পাৰিব। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়াও বহুতো মহিলা বাদ পৰি আছে অৰুণোদয় আঁচনি পাবলৈ, আৰু অতি সোনকালে সেইখিনি অৰুণোদয় আঁচনি দিয়াৰ ক্ষেত্ৰত যুঁজা কৰা হ'ব। এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জানিবলৈ দিছে, যিহেতু এতিয়াও মহিলা বহুতখিনি বাদ পৰি আছে। নেক্সট খবৰ হৈছে চৰকাৰী ঘৰ। চৰকাৰী ঘৰৰ ক্ষেত্ৰত এতিয়া যিসকলে জিঅ'টেক কৰিছিলে সেইসকলকো অতি সোনকালে সেইখিনি দিয়া হ'ব, বা যি যেনেদৰে তেওঁলোকে জিঅ'টেক কৰিলে সেইখিনিৰ ওপৰত নিৰীক্ষণ কৰা হ'ব। মাজতে এইখিনি এটা অলপ ধৰণৰ খেলিমেলি হৈছে। ধৰি লওক যিসকলে ঘৰ আগতীয়াকৈ পাব লাগিব বা যিসকলে প্ৰকৃততে পাব লাগে সেইখিনি সকলোকে ঘৰ দিয়া হ'ব, কাৰণ কেলৈ জিঅ'টেক কৰোঁতে বহুতো ধৰি লওক পকী ঘৰ থকা লোকৰো সেইখিনি জিঅ'টেক কৰা দেখা গৈছে। কাৰোবাৰ খেৰৰ ঘৰ, কাৰোবাৰ গোহালি ঘৰ, এনেদৰে সেইখিনি দেখা গৈছে। চ' আজি ভিডিঅ'টোত এইখিনি আপোনালোকক খবৰ জনালোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ' এতিয়া লগ পোৱাৰ আশাৰে আজিলৈ বাই।